Welcome back to Urja Classes. Urja Classes লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। So, আজি আমাৰ ক্লাছৰ টপিকটো হ'ব para completion. Okay? So, আমি বেছি পলম নকৰো। All right. So, আজি আমি কি কৰিম ক্লাছত para completionৰ ওপৰত ডিসকাস কৰিম। So, ডিসকাস কৰাৰ আগতে আমি চাই লম আমি কি টপিকছৰ ওপৰত আজি আমি ফোকাস কৰিম। So, first আমাৰ হ'ব the concept of para completion. Okay, so para completion বুলি কলে কি বুজো concept to কি খুব একদম starting ত আমি হেতু ডিসকাস কৰিম। Next, stepwise approach for para completion. তাৰমানে আমি para completionৰ questions বিলাক যেতিয়া attempt কৰিম, okay, কি steps follow কৰিম, কি stepwise approach লৈ আমি para completionৰ questions বোৰ attempt কৰিব পাৰিম, okay, আমি steps বোৰ চাম। Next আমি চাম কেইটামান rules, okay, কিহৰ rules? Rules to remember while solving para completion. যেতিয়া আমি para completionৰ question attempt কৰিম, যেতিয়া আমি try কৰিম solve কৰিবলৈ, আমি কেইটামান rules মনত ৰখাটো দৰকাৰ। So কেনেকুৱা types of rules, কি rules সেইখিনি আমি চাম। Number 4 থাকিব tips and tricks for solving para completion. কেইটামান tips লৈ আহিছো and tricks লৈ আহিছো যোনকিটা আমি apply কৰিব পাৰিম while solving para completion. Number 5th topic to is types of para completion based on structure. Itia para completion বুলি কলে কেনেকুৱা types of question আহিব পাৰে, কেনেকুৱা types থাকে para completionৰ হেগিটা আমি অলপমান চাই লম যাতে আমি যেতিয়া questions বোৰ পাও তেতিয়া আমি মানে confuse হৈ না যাও যে এটো কেনেকুৱা টাইপৰ দিলে এটো para completionৰ ভিতৰত পৰিবনে এনে দেখোন এনেকুৱা টাইপৰ আমি প্ৰিপেয়াৰ কৰিছিলো এটো শুন অলপমান বেলেগ জান পালো। সো কেনেকুৱা টাইপছৰ আহিব পাৰে বেলেগ types থাকে হেখিনি আমি চাম। আৰু একেবাৰে শেষত আজি আমি কি কৰে আমি অকল দুটা এক্সাম্পল লৈ আহিছো para completionৰ দুটা এক্সাম্পল মানে দুটা questions লৈ আহিছো। সো তেনেকুৱা টাইপৰ question আহিলে আমি কেনেদৰে আমি সেই para completionৰ question বোৰ solve কৰিব পাৰিম সেই দুটা এক্সাম্পল লৈ আমি আজি ডিসকাস কৰিম অলপমান জানিব চেষ্টা কৰিম, ঠিক আছে? সো মুভিং অন। ওকে, সো ফাৰ্স্টত আমি জানিম এতিয়া what is para completion. এটা what is para completion বুলি কওঁতে definition to কোৱাৰ আগতে মই এটা কথা কওঁ para completion to হৈছে para word to আহিছে from the word paragraph. Okay, para completion বা paragraph completion, ঠিক আছে? paragraph মানে জানে paragraph completion বুলি কওঁতে এটা paragraph দিয়া থাকিব, ঠিক আছে? সেই paragraph টো কি হয় incomplete হৈ থাকে, হয়তো মাজৰ এটা লাইন নাথাকিব পাৰে। বেসিক্যালি কি হয় লাষ্টৰ লাইনটো আমাক fill in the blanks টাইপত দিয়া থাকে। আমি কি কৰিব লাগে paragraph টো কমপ্লিট কৰিব লাগে এই লাষ্টৰ লাইনটো এড কৰি, ঠিক আছে? সো তাকে কয় para completion বা paragraph completion. এতিয়া আমি ডেফিনেশনটো চাই লম মিনিংটো কি। Para completion requires us to finish a given paragraph. Okay, এটা paragraph দিয়া থাকে আমি কি কৰিব লাগে সেই paragraphটো যেহেতুকে incomplete হিচাপত দিয়া থাকে আমি সেই paragraphটো কমপ্লিট কৰিব লাগিব। আৰু কি হয় in a coherent and complete manner. তাৰমানে আমি যেতিয়া paragraphটো কমপ্লিট কৰিম এনেদৰে কমপ্লিট কৰিব লাগিব যাতে সেই paragraphটো লজিক্যাল হয়। এনে জীবমন ওকে মোৰ এটো অপচন ভাল লাগিছে এটো অপচন সিলেক্ট কৰি লিখি দিলো তেনেকৈ নহব। এই paragraph completion to কৰোতে যেতিয়া আমি attempt কৰিম যেতিয়া আমি এটা sentence এতে বহাই দিম ওকে কমপ্লিট কৰিব কাৰণে এটা বস্তু চাব লাগিব যে সেই সেন্টেন্সটো আমি তাতে এড কৰাৰ লগে লগে এই প্যাৰাগ্ৰাফটো লজিক্যাল মিনিং ওলাইছে নে নাই, ঠিক আছে? লজিক্যাল মিনিং ওলাইছে নাই আৰু প্যাৰাগ্ৰাফটো কমপ্লিট হৈছে নে নাই আমি তো চাব লাগিব। আৰু নেক্সট আমি কি চাম সো কোহেৰেন্ট এন্ড কমপ্লিট ম্যানাৰত আমি কমপ্লিট কৰিব লাগিব। নেক্সট হৈছে ইট tests our comprehension skills. So paragraph completion at ki hoy hey particular topic to amar ki test kore amar comprehension skill test kore aru it asks us to complete a missing line from a paragraph and this line is mostly the last line of the paragraph. So mostly ki hoy eta suppose eta paragraph dia thake, okay, so mostly ki kore hey paragraph to last jun gita line ase last line to hoday omit কৰি থৈ দিয়ে, ঠিক আছে? fill in the blanks টাইপৰ এখিনি আমি কি কৰিব লাগে এই প্যাৰাগ্ৰাফটো আমি কমপ্লিট কৰিব লাগে by adding where the last line. mostly তেনেকুৱা হয় কেতিয়াবা হয়তো মাজৰ লাইনো নিদিব পাৰে বা স্টাৰ্টিংৰ লাইনো নিদিয়াকে দিব পাৰে সো হেতু ইম্পসিবল হয় তেনেকেও দিব পাৰে কিন্তু mostly in most of the questions কি হয় সদায় এই লাষ্টৰ লাইনটো তাৰ মানে ব্ল্যাঙ্ক কৰি থৈ দিয়ে। সেই লাষ্টৰ লাইনটোৰ আমি কি কৰিব লাগে এটা appropriate sentence add কৰি প্যাৰাগ্ৰাফটো কমপ্লিট কৰিব লাগে। অলৰাইট, okay, next
step wise approach for para completion এটা আমি কেইটামান স্টেপ চাম ওকে যাতে আমি যেতিয়া এপ্ৰোচ কৰিম para completion বা paragraph completion or question attempt কৰিব যেতিয়া আমি এপ্ৰোচ কৰিম কেনেকুৱা টাইপছত কোনটো স্টেপস ফলো কৰি কি স্টেপস ফলো কৰি আমি এই paragraph completion or questions বোৰ attempt কৰিব পাৰো ঠিক আছে ওকে first step to কি দিছে identify the gist of the paragraph okay gist বুলি ক'লে gist means the summary all right summary ba idea okay overall idea so identify the gist of the paragraph and try filling in the missing word without the help of the options given so koise je pun prothome jetia paragraph to dekhiba ta paragraph dekhibo he paragraph to incomplete all right so jetia first apnake paragraph to dekhibo prothomote ki koribo dise prothomote gist of the paragraph to sabo dise je idea to ki summary to ki kobo khujise paragraph to okay meaning to ki ase hetu prothome sai lobo dise tar pisot ki koise je try filling in the missing word বুলি দিছে missing word ও হ'ব পাৰে কেতিয়াবা হয়তো এটা blank দিবলৈ পাৰে কেতিয়াবা হয়তো অলপ দীঘলীয়া blank হ'ব পাৰে এটা sentence হ'ব পাৰে কথাটো কৈছে যে প্ৰথমতে আমি যেতিয়া gist of the paragraph টো চাই লম বুজি লম আইডিয়া টো বুজি লম তাৰ পিছত যোনটো blank দিয়া থাকিব সেই blank টোত কি কৰিব লাগিব আমি নিজে আইডিয়া টো পাই যোনটো সামাৰি পঢ়ি আমি যোনটো আইডিয়া পাম আইডিয়া টো পাই উঠি কি কৰিব দিছে এটা নিজে এটা মিসিং ওয়ার্ড টু ফিল কৰিব দিছে উইদাউট দা অপশনস গিভেন ওকে মানে যোনকিটা অপশনত দিয়া থাকিব হে অপশনস কিটা ইউজ নকৰাকে নিজৰ আইডিয়া লগাই হে ফিল ইন দা ব্ল্যাঙ্কস ফিল কৰাৰ কথা কৈছে যাতে যেতিয়া আমি ফিল কৰো এপ্ৰোপ্ৰিয়েট কৰি নিয়াকে ৰিলেট কৰি যেতিয়া ফিল কৰিম তাৰ পিছত যেতিয়া অপশনস গিটা চাম হে যোনটো আমি ফিল কৰিম যোনটো ওয়ার্ড হক সেন্টেন্স হক আমি ফিল কৰিম fill up কৰাৰ পিছত আমি অপশনস কেটা লগত ৰিলেট কৰি চাব পাৰো যে এইগিটা অপশনস দিছে মই যোনটো আইডিয়া লগাই fill up কৰিলো blank টো এই অপশনস গিটাৰ মাজত কোনটো অপশনৰ লগত মোৰ মিলিছে ওকে দেন we can select the correct option তেনেকে কৈছে সো ফাৰ্স্ট স্টেপ টো হেতু প্ৰথমতে gist টো বুজি ললো তাৰ পিছত কি কৰিব লাগিব তাৰ পিছত নিজৰ মতে এটা অপশন দতে অপশনস কেটা নুসুৱাকে নিজৰ মতে এটা আইডিয়া সিলেক্ট কৰি এটা লিখিব পাৰে হেতু ক'লে নেক্সট হৈছে identify the continuing thread of thought okay আমি gist to পালো idea to পালো তাৰ পিছত কি কৰিব দিছে যেতিয়া পঢ়ি গৈ থাকিম আমাক কি কৰিব দিছে আমাৰ identifying the continuing thread of thought মানে কি thought কি idea কি ভাবধাৰা বা চিন্তাধাৰা লৈ paragraph to লিখিছে সেই idea to কি idea continue হৈ গৈ আছে এটো চাব দিছে next দিছে continue with the thread of thought keep in mind the first thing okay so যেতিয়া এটা প্যাৰাগ্ৰাফ পঢ়ি যাও ওকে সাপোজ ফার্স্ট লাইন পঢ়িলো সেকেন্ড লাইন পঢ়িলো আমি আইডিয়াটো গম পাই আছো যে কি থট বুঝেছে চিন্তাটো কি ওকে আইডিয়াটো কি প্যাৰাগ্ৰাফটো আমি চালু ওকে ফার্স্ট লাইনটো পঢ়িলো সেকেন্ড লাইন পঢ়িলো থার্ড লাইন পঢ়িলো তাৰ পিছত কি কৈছে যেতিয়া আমি কন্টিনিউ কৰি যাম পঢ়াটো আমি যেতিয়া কন্টিনিউ কৰিম যেতিয়া থটটো কন্টিনিউ কৰি ধুনিয়াকে পঢ়ি যাম তাৰ পিছত কি কৈছে যে কন্টিনিউ কৰি যাওতে আমি এই ফার্স্ট থিংটো পাহৰি যাব নালাগিব ওকে মানে কি আইডিয়া লৈ প্যাৰাগ্ৰাফটো স্টাৰ্ট হৈছিল কি কথাক লৈ প্যাৰাগ্ৰাফটো স্টাৰ্ট হৈছিল এটো আমি পাহৰি যাব নালাগিব যেতিয়া আমি পিছৰ পিনে পঢ়ি গৈ থাকিম তেটো কথা কৈছে নেক্সট কৈছে after filling the blank যোনটো আমি ফার্স্ট অপশনত পালো আমি নিজৰ মতে ব্ল্যাঙ্কটো ফিল আপ কৰিব দিলে যে সামাৰিটো পঢ়ি যেটো আইডিয়া আহিল ওকে জি আমি থটটো পালো তাৰ পিছত আমি নিজৰ মতে blank to fill up কৰিলো fill up কৰাৰ পিছত কি কৈছে after filling the blank read the sentence once again যেতিয়া blank to fill up কৰা হৈ গল তাৰ পিছত আকৌ এবাৰ paragraph টো আকৌ এবাৰ পঢ়ি চাব দিছে ঠিক আছে কিয় পঢ়িব দিছে to ensure that the chosen option goes with the sentence smoothly and correctly এই কাৰণে আকৌ এবাৰ চাব দিছে যে আমি যোনটো অপশন দি blank to fill up কৰিলো ওকে জি ওয়ার্ড দি আমি blank to fill up কৰিলো তাৰ পিছত আকৌ এবাৰ সেন্টেন্স টো এই কাৰণে পঢ়ি চাব দিছে যে আমি যে সেই পাৰ্টিকুলাৰ অপশনটো সিলেক্ট কৰিলো ওকে সেই অপশনটো সিলেক্ট কৰি blank to fill up কৰাৰ পিছত সেন্টেন্সটোৰ লগত সেই পাৰ্টিকুলাৰ ওয়াৰ্ডটো বা সেন্টেন্সটো মিলিছে নে নাই অলৰাইট যে এটা মিনিং ওলাইছে নে নাই স্মুথলি মিলি গৈছে নে নাই কাৰেক্ট হৈছে নে নাই এটো এবাৰ ৰিচেক কৰিব দিছে তাৰ পিছত কি হয় and that there are no grammatical errors আমি grammatical errors ও চাব লাগিব কাৰণ যেহেতু এইটো ইংলিশৰ আন্ডাৰত পৰে আমি grammatical errors দিব নোৱাৰো ওকে সো grammatical errors এটা থাকিব নোৱাৰে ওকে সো এটো চাব লাগিব আৰু নেক্সট কি চাব লাগিব also
check if the sentence after filling up the blank is making some sense or not. Okay, correct hobo lagibo dhuniya ke word to gutei paragraph to logot mili jabo lagibo, grammatical errors thakibo na lagibo aru ekebare shekhot ki hey sentence to jetia ami eta word ba aru eta sentence add kori diu paragraph to gutei paragraph to ki gutei paragraph to meaning eta ahise na. Okay, does it make sense or not hitu ami sabo lagibo. Next ki dise, when you are looking for the last line of the passage, okay, jodi suppose last line of the passage ami sabo lagibo karon basically ki kore mostly in most of the times moi koisu je last of in a blank day. Okay, so last or blank to fill up koribo karone he last blank to ago juntu last line thake etu ami bhaldore sabo lagibo karon etu ta continuing thought hobo. Okay, so connection ta thakibo lagibo hekane ki koise when you are looking for the last line of the passage you have to keep in mind that the last line can be either of the two things. Okay, duta bostu hobo pare, eta koise je the conclusion of the given passage aru eta koise je or the logical extension of the second last line. Okay, so jetia ami eta paragraph, okay, suppose ami eta paragraph loisu. Okay, so eta ami paragraph loisu aru ami ekebare hekhot fill up koribo lagibo. Okay, passage completion, paragraph completion. So আমি কি বস্তু চাব লাগিব কৈছে যে এই যোনটো আমাক লাস্ট লাইন টু ফিল আপ কৰিব দিয়ে হে লাস্ট লাইন টু প্যাসেজ টুৰ কনক্লুজন হ'ব নে এটা কন্টিনিউয়েশন হ'ব লাস্ট লাইন টু সেকেন্ড লাস্ট লাইন টুৰ. ওকে, সো এটো চাব দিছে কেতিয়াবা হয়তো লাস্ট লাইন টু একদম প্যাৰাগ্ৰাফ টুৰ কনক্লুজন হ'ব পাৰে, কেতিয়াবা গুটেই প্যাৰাগ্ৰাফ টুৰ কনক্লুজন লাস্ট লাইন টু নহব পাৰে, জাস্ট আ কন্টিনিউইং থ্ৰেড অফ থট হ'ব পাৰে. তাৰ পিছতো হয়তো পিছত আমি আৰু কিছুমান লাইনস এড কৰিব পাৰা চান্স থাকিব পাৰে. সেই বস্তুটো চাব লাগিব যে হেখৰ লাইনটো যোনটো আমি ফিল আপ কৰিম হেতু একদম প্যাৰাগ্ৰাফটোৰ লাস্ট লাইন হ'ব নে জাস্ট এটা কন্টিনিউয়েশন হয়, হেতু আমাক চাব দিছে. ওকে, নেক্সট. ওকে, rules to remember while solving para completion. এটা আমি rules কেটামান চাম. কেটা rules আছে? rule number 1 2 3 তিনটা rule লৈছো. সো আমি যেটা paragraph completionৰ questions bur attempt korim he attempt kora time ot ami tinta rules mot rakhato dorkar. Okay, titi amar hoyto olopman easy hobo solve koribole. So first ki dise rule number 1, it is very important to read the sentence in a question carefully. So juntu sentence je thake mane paragraph to ami bhaldore pori lobo lagibo. Kyo bhaldore poribo lagibo karon ami idea to pabo lagibo je paragraph to ki idea dia ase, তার থট টু কি, ওকে, ভাবধারা টু কি, মেইন মোটিভ টু কি বুজাব খুজিছে প্যাৰাগ্ৰাফটো, সেই আইডিয়াটো বুজি পালেহে কি হ'ব, তেতিয়াহে আমি লাস্ট লাইনটো এড কৰাত আমাৰ সুবিধা হ'ব. কাৰণ এটা কন্টিনিউয়েশন হ'ব লাগিব, লিংক থাকিব লাগিব প্যাৰাগ্ৰাফটোৰ লগত, জিটি আমি জি মন যায় তাকে এড কৰি দিব নোৱাৰো. সেই কাৰণে কি কৰিছে আমি প্যাৰাগ্ৰাফটো বা সেন্টেন্সটো খুব ভালদৰে পঢ়ি চাব লাগিব বুলি কোৱা হৈছে. এটো হৈছে rule number 1. Okay, in most cases you will find a relevant clue to identify the correct answer. Ita most cases ot ki hoy ei je last line to je ami select koribo lagibo paragraph to complete koribo karone most of the time ki hoy ami eta clue pai jao jodi ami bhaldore agor lines kini bhaldore porhu paragraph to hetu kotha koise. Aru koise for instance the grammatical structure of the sentence will determine the grammatical structure of the word phrase to be put in the blank. Tamane kotha tu hoise eta paragraph porhise, প্যাৰাগ্ৰাফটোৰ গ্ৰামেটিক্যাল ষ্ট্ৰাকচাৰটো যদি আপোনালোকে ভালকে চাই লয় সেই গ্ৰামেটিক্যাল ষ্ট্ৰাকচাৰটোৰ লগত ৰিলেট কৰি আপোনালোকে অপচনটো সিলেক্ট কৰিব পাৰিব. ফৰ এক্সাম্পল মই আপোনাক কওঁ যদি এটা সেন্টেন্স যদি প্যাৰাগ্ৰাফটো যদি পাষ্ট টেন্সত আছে, ওকে, তাৰপিছত অপচনত যদি আপোনালোকে দেখে যে এটা সেন্টেন্স ফিউচাৰ টেন্সত দিছে, এটা সেন্টেন্স প্ৰেজেন্ট টেন্সত দিছে, সেই দুটা অপচন অটোমেটিক্যালি অমিট হৈ যাব. কিয়? কাৰণ প্যাৰাগ্ৰাফটো পাষ্ট টেন্সত আছে. সো প্যাৰাগ্ৰাফটো যদি পাষ্ট টেন্সত আছে তেনেহলে অবভিয়াসলি যোনটো লাইন আমি এড কৰিব লাগিব হেখৰ পিনে এটো পাষ্ট টেন্সতে লাগিব, হয় নহয়? সো হেতু কথা কৈছে যে আমি যদি ভালদৰে মনোযোগ দিয়ে প্যাৰাগ্ৰাফটো পঢ়ু, আইডিয়াটো যদি পাওঁ তেতিয়া আমি অটোমেটিক্যালি গম পাম যে কোনটো অপচন কাৰেক্ট হ'ব. সেই কাৰণে এই প্যাৰাগ্ৰাফটো ভালদৰে পঢ়িব দিছে. কেতিয়াবা আপোনাৰ গ্ৰামেটিক্যাল টেন্সৰ কথাই হওক, টেন্সটো চাই গম পাব যে যদি প্যাৰাগ্ৰাফটো পাষ্ট টেন্সত আছে অপচনটো পাষ্ট টেন্সত আমি সিলেক্ট কৰিব লাগিব. আৰু এটা কথা কোৱা আছে ইয়াতে যে a grammatical structure ki determine kore, grammatical structure of the paragraph determines the
blank to be filled. Okay, so grammatical structure to determine koribo je hetu kuntu grammatical structure follow kori ase he same grammatical structure follow koribo juntu ami sentence to add korim juntu sentence ami add korim tareo grammatical structure to eke hobo lagibo so he karone bhal dore pori sabo dise aru koise je in para completion the context will facilitate the elimination of the irrelevant options and the selection of the correct one. Okay, so hey idea to amak determine koribo je etu jodi omuk eta for example jodi paragraph to apples er kotha koise so option to ami apples er kothai bisaribo laibo. Okay, ami belek kobar bahiror kotha ba country kotha kolen hobo fruits er kotha koise ami option to fruits er junto option fruits er kotha mention ase ami hetue select koribo laibo jodi past tense ot ase ami past tense to follow koribo laibo so tenko type ot ami select koribo laibo correct option to titia ki hoy ami jeti idea to pai jao titia ami automatically gompam kun gita option ami select koribo na lage kun gita ami omit koribo laibo aru kun gitar par ami select koribo laibo itia coming to rule number 2 rule number 2 ki koise you should keep a close watch on grammar rules. Okay, grammar rules ma agote koisu je english ot ki hoy apna paragraph completion hok passage completion hok বা জিয়ে নহক কি আমি হদাই গ্রামার টু ভালকে চাব লাগিব সো গ্রামাৰৰ আইডিয়া টু খুব ভালকে জানিব লাগিব গ্রামাৰৰ রুলস কিনি আমি ফলো কৰিব লাগিব ওকে আৰু কৈছে এন্ড হ্যাভ গুড কমান্ড ওভার পার্টস অফ স্পিচ মই যোনটো আপোনালোকক আগৰ কিটামান ক্লাছত কৈছো পার্টস অফ স্পিচ আইডিয়া থাকাটো খুব দৰকাৰ देयर आर 8 পার্টস অফ স্পিচ কি হয় মই আগৰ ক্লাसेस বোৰত কৈছো আপোনালোকে হয়তো ভালদৰে এতিয়া গম পাই গৈছে সো কৈছে যে গ্রামার রুলস কিনি জানিব লাগিব পার্টস অফ স্পিচ কিনি ভালদৰে জানিব লাগিব ঠিক আছে আৰু কৈছে যে for instance okay jeneke itia article a and da all right article take a and da eta ki hoise if the article and comes before the blank suppose eta blank to dia ase okay ami ei blank to fill up koribo lagibo ei blank or agat ami gom palu je and dia ase okay so jodi he blank tor agot an article to ase teti hole ki hobo then it implies that the answer must begin with a vowel ta mane ei juntu gap ami fill korim tare juntu word thakibo he word to kuntu letter di start hobo laibo ta vowel di karon ami gom paisu je blank tor agot n buli likhise so n buli likhar logale gom pabo je hoytu a e I o aru u okay so ei letter kita di vowels kita di start hua word he thakibo lagibo jodi tar bahire bilek word thake ami gom pam je etu option correct nohoy karon kyo karon blank tor agot an article to dia ase aru an article ami kitia use koru jetia eta word start hoy vowel edi thik ase so hetu ami gom palu so teniko type or eta example disu moi alright taso koise je then it implies that the answer must begin with a vowel such grammatical rules can be of great help in deciding the answer so ebla grammatical rules kini janile idea thakile amar ki ho option kini select kor aru olopman সহজ হৈ যায় এতিয়া ইসু rule number 3 লয় rule number 3 দিছে it is necessary to understand the context of the sentence okay context of the sentence বুলি কলে এই sentence to idea background idea to কি হৰ ওপৰত কৈছে sentence to কি কৈছে paragraph to কি আছে আৰু sentence to যোনটো অপচনত দিছে তাৰে idea to কি তেতিয়া আমি ৰিলেট কৰিব পাৰো ঠিক আছে আৰু কৈছে while reading the sentence and the options given in the question you must try to determine the tone of the missing sentence okay so jetia ami paragraph to porhi asu jetia ami options kini saisu ami eta bostu sabo lagibo je paragraph or tone to kenukwa ঠিক আছে কি কব খুজিছে হয়তো ভাল লাগা কথা হ'ব পাৰে কিবা নেগেটিভ কথা হ'ব পাৰে তাছ আমি অপচনত চাম অপচনত তো কথাটো নেগেটিভ সেন্সত কৈছে নে পজিটিভ সেন্সত কৈছে যদি প্যাৰাগ্ৰাফৰ নেগেটিভ সেন্সত কোৱা আছে অপচন টু নেগেটিভ সেন্সতে আমাক লাগিব যদি প্যাৰাগ্ৰাফটো খুব পজিটিভ সেন্সত কোৱা আছে সো অপচনটো আমি এনেকুৱা এটা অপচন সিলেক্ট কৰিব লাগিব যোনটো নেকি পজিটিভ মিনিং এ থাকিব সো পজিটিভ সেন্টেন্সত আমি নেগেটিভ অপচন এড কৰি দিব নোৱাৰো ওকে সো এটো কথা কোৱা হৈছে আৰু কৈছে যে you must try to determine the tone of the missing sentence whether the required sentence is positive juntu ma apnako ei matro kolu which is positive or negative in the meaning it implies okay je paragraph 2 positive hoy na negative hoy happiness dekhaise ne sadness dekhaise kenokwa type tone to kenokwa itu ami sai logob lagibo ami correct option to select korob karone so ami link to kori sabo lagibo je jodi moi itu option ate add koru option to link hobo na nai okay junto idea ase junto thought ase paragraph to hetu continue hoise na nai okay milise na nai ami hetu bostu khub sabo lagibo okay so ami je options kini select korim we will have to be very careful khub carefully sabo lagibo milai sabo lagibo ami baru option number a to select kori likhilo option number a to select korilu okay mo mote etu hoy
ওকে সিলেক্ট কৰিলো হৈ গল তেনেকে নহব সিলেক্ট কৰিলো আমি এটো বুলি ভাবিলো অপশন নাম্বাৰ এটো কাৰেক্ট বুলি ভাবিলো কিন্তু অপশন নাম্বাৰ এটো সিলেক্ট কৰাৰ পিছতো এই অপশন নাম্বাৰ এটো তাতে ডি এবাৰ আকৌ এবাৰ আমি সেন্টেন্সটো পঢ়ি চাব লাগিব যে অপশন নাম্বাৰ এটো দিয়াৰ পিছত এড কৰাৰ পিছত মিলিছে না নাই ওকে পঢ়োতে সেন্টেন্সটো কমপ্লিট হৈছে না নাই আইডিয়াটো কন্টিনিউ হৈছে না নাই বা প্যাৰাগ্ৰাফটোৰ লগত ধুনিয়াকে ৰিলেট কৰিছে না আমি আকৌ এবাৰ ৰিভাইজ কৰি চাই থাকিব লাগিব ঠিক আছে ওকে এতিয়া আহিছো টিপস এন্ড ট্ৰিক্স ওকে কেটামান টিপস এন্ড ট্ৰিক্স কেটা 6টা ওকে 6টা টিপস এন্ড ট্ৰিক্স লৈ আহিছো ফৰ what for solving paragraph completion কেটামান সৰু টিপস এন্ড ট্ৰিক্স ওকে ফাৰ্স্ট is identify the tone of the passage যেটো মই অলৰেডি কৈছো যে প্যাসেজ এটা যেতিয়া পঢ়িব প্যাৰাগ্ৰাফ এটা যেতিয়া পঢ়িব টোন টু ওকে কি টোন ইউজ কৰিছে is it negative is it positive ওকে কেনেকুৱা টাইপৰ কথা কৈছে এটো আমি চাই লব লাগিব ঠিক আছে এটো হলে কি হ'ব অকমান আমি আইডিয়াটো পাই যাম অপশনটো সিলেক্ট কৰিব কাৰণ নেক্সট টু কৈছে মার্ক দ্য স্টাইল অফ দ্য অথৰ কি স্টাইল ইউজ কৰি কথা কৈছে স্টাইল বুলি ক'লে হয়তো আপোনাক ভাবিব পাৰে whether কিবা ডায়লগস হয় নে এনেই কৈছে নে আপোনাৰ পজিটিভ সেন্সত কৈছে নে নেগেটিভ সেন্সত কৈছে স্টাইলটো ওকে অথৰে কি স্টাইলত মানে সেন্টেন্সেস বোৰ লিখিছে কি ক'ব খুজিছে হেতু আমি চাই লব লাগিব অপশন গিটা সিলেক্ট কৰাৰ আগতে নেক্সট টু কৈছে কিপ নোট অফ দ্য কিৱৰ্ডছ যেটা প্যাৰাগ্ৰাফ পঢ়িব প্যাৰাগ্ৰাফ বিলাক যদি ভালকে চাই কেটামান কিৱৰ্ডছ থাকে সেই কিৱৰ্ডছ কিটা ডিটাৰমাইন কৰে যে প্যাৰাগ্ৰাফটো কি ক'ব খুজিছে কিহত বেছি ফোকাস কৰিছে সেই কাৰণে কি কৈছে আমি কিৱৰ্ডছত মন দিব লাগিব কি কিৱৰ্ডছ সেই প্যাৰাগ্ৰাফত ইউজ হৈছে নেক্সট টু do not get stuck on words এটা keywords বুলি কলো ওকে ফৰ এক্সাম্পল এটি যদি আমি এটো সেন্টেন্স চাও টিপস এন্ড ট্ৰিক্স ফৰ সলভিং প্যাৰা কমপ্লিশন ইয়াৰে keywords কি হ'ব টিপস এন্ড ট্ৰিক্স ওকে ফৰ what solving প্যাৰা কমপ্লিশন এগিটা হৈছে keywords এটা কথাটো হৈছে যে keep note of the keywords এটা ভালকে নোট কৰিব দিছে কিয় নোট কৰিব দিছে এটা আমাৰ বুজিবলৈ সহজ হয় তাৰ পিছত কি কৈছে যে do not get stuck on words এটা keywords কিটা চালে এটা stuck হৈ যাব মানা কৰিছে যে ওকে এটো বুলি ক'লে সলভিং আছিল টিপস আছিল ট্ৰিক্স আছিল কি কৰো হেতু ভাবি দিব মানা কৰিছে জাস্ট নোট এটা কৰিব দিছে যাতে আইডিয়াটো পাও যে প্যাৰাগ্ৰাফটো কি ক'ব খুজিছে হেকিন জুনিলে হল বেছি ফোকাস কৰি থাকিব না লাগে ওয়ার্ডস গিটা যে ট্ৰিক্স আছে ওকে ট্ৰিক্স মানে বা কি সলভিং আছে সলভিং মানে কি এইবিলাক ভাবি থাকিব না লাগে জাস্ট চাই ললে হল যে কিৱৰ্ডছ কিটা কি আছে নেক্সট টু is do not get stuck on words এটো হল কৈছে do not get stuck on the last line এটা যে মই কলো যে এটা প্যাৰাগ্ৰাফ যদি দিয়া থাকে ম্যাক্সিমাম টাইম আমি একদম লাস্ট লাইনটো সিলেক্ট কৰিব লাগে আৰু এই লাস্ট লাইনটো সিলেক্ট কৰিব কাৰণে আমি সেকেন্ড লাস্ট লাইনটো চাই লব লাগিব যাতে সেকেন্ড লাস্ট লাইনটো লগত আমি ৰিলেট কৰি চাব লাগিব এটা কথাটো হৈছে যে সেই লাস্ট লাইনটো বেছি ফোকাস কৰি থাকিব মানা কৰিছে যে ঠিক আছে লাস্ট সেকেন্ড লাইনটোতে এনেকে পঢ়ি থাকিব না লাগে ওকে কিয় না লাগে কাৰণ para completion is in a way thought completion okay so অকল যে লাস্ট লাইনটো পঢ়ি কিছুমানে এনেকুৱা কৰিব পাৰে যে ঠিক আছে এটো লাস্ট লাইনটো আমি fill in the blanks দিব দিছে সেকেন্ড লাস্ট লাইনটো পঢ়ি এটোৱে চাই থাকো এটো লগত যোনটো মিলে যেন পাও এটোৱে কারেক্ট অপশন হ'ব তেনেকৈ কিছুমান ভাবিব পাৰে সো ইয়াতে কৈছে যে লাস্ট লাইনটো ফিল আপ কৰিব দিলে বুলি যে সেকেন্ড লাস্ট লাইনটোৱে বাৰে বাৰে ফোকাস কৰি থাকিব হেতুৱে ভাবি থাকিব এটো নহয় কাৰণ para completion to is it is like a thought completion okay tamane he last line to je fill up koribo okay para to je complete koribo okol second last line to side thakile na hobo gutte juntu paragraph or idea ase he paragraph to logot he last line to milibo laibo okol last second line to logot milile na hobo hetu kotha koa aise aru ekdom hekhot koise je avoid extreme answer choices ite mcqs hole ketiaba hoyto apnalokor ki hobo a b c d okay C and D okay কেতিয়াবা হয়তো সাইডে ৰাখিব পাৰে কেতিয়াবা হয়তো তিনটা অপচন দিব পাৰে A B C এনেকুৱা থাকে এটা কথাটো কৈছে যে কেতিয়াবা কি কৰে মই জানেকে আপোনাক আগৰ ক্লাছতো কৈছো যে কিছুমান অপচনস খুব কমপ্লিকেটেড থাকে ওকে অপচন নাম্বাৰ A2 হ'ব যেন লাগে B2 হ'ব যেন লাগে তেনেকুৱা টাইপৰ লাগে সো এটা কৈছে যে এভয়েড এক্সট্ৰিম আনসাৰ চয়েসেস ওকে বেছি সময় যা মানা কৰিছে যে A2 হয় নেকি A2 হয় নেকি এটো নহয় যেন লাগিছে C2 হয় যেন পাও D2 হয় যেন পাও সো বেছি এক্সট্ৰিম চয়েসেছত এভয়েড কৰিব দিছে ওকে এভয়েড এক্সট্ৰিম আনসাৰ চয়েসেস ফাৰ্স্টত কি কৰিব দিছে তুমি আগতে কৈছো প্যাৰাগ্ৰাফটো ধুনিয়াকে পঢ়ি লব অলৰাইট পঢ়ি লোৱাৰ পিছত আইডিয়াটো উলাই লব যে কি ক'ব খুজিছে মেইন আইডিয়াটো কি প্যাৰাগ্ৰাফটোৰ হেতু চালে তাৰ পিছত নিজে ফিল আপ কৰিব চাব যে এনেকে কৈছে নেক্সট টু কেনেকুৱা টাইপত কমপ্লিট হ'ব পাৰে ওকে এই ফিল ইন দা ব্ল্যাঙ্কস কেনেকুৱা টাইপত এন্ড কৰিব পাৰে তাৰ পিছত কি কৰিছে অপচনত চাব দিছে
ওকে যোনটো আপোনাৰ কাৰেক্ট হয় যেন লাগে যোনটো আপোনাৰ ৰিলেট কৰিছে যেন লাগে আপুনি নিজে ভাবা চইচটোৰ লগত হেতু সিলেক্ট কৰিব দিছে সিলেক্ট কৰিলে অপচনটো সিলেক্ট কৰাৰ পিছত আকৌ এবাৰ প্যাৰাগ্ৰাফটো পঢ়িব দিছে along with the option given ওকে যোনটো আপুনি অপচন সিলেক্ট কৰিলে হেতুৰ লগত মিলাই গুটে আকৌ এবাৰ প্যাৰাগ্ৰাফটো পঢ়ি চাব দিছে অপচনটোৰ লগত সো অপচনটোৰ লগত পঢ়ি চাওতে যদি appropriate হয় যেন লাগিছে এনেকুৱা যেন যদি লাগে যে yes প্যাৰাগ্ৰাফটো এটা সেন্স আছে এটা লজিক উলাইছে মিনিং এটা উলাইছে তেনেহলে গম পাব যে সেই পাৰ্টিকুলাৰ অপচনটো কাৰেক্ট হয় কেতিয়াবা হয়তো অপচনটো সিলেক্ট কৰাৰ পিছত যদি পঢ়ি চাই কানেকশন নাথাকা যেন লাগে ওকে সো তেতিয়া গম পাব যে সেই অপচনটো কাৰেক্ট নহয় মানে হেতু কৈছে আৰু বেছি এক্সট্ৰিম চয়েসেস মানে এইটো হ'ব এইটো দি চালো অপচন নম্বৰ এইটো দি চালো অপচন নম্বৰ B2 এবাৰ বহাই চাও C2 বহাই চাও হেবিলাক কৰিব মানা কৰিছে যে গুটেই গিটা চয়েসৰ মাজত খেলিমিলি কৰিব মানা কৰিছে নেক্সট okay এতিয়া ইছু টাইপস অফ প্যাৰা কমপ্লিশন বেসড অন স্ট্ৰাকচাৰ ওকে মই যে কোলো বেলেগ বেলেগ টাইপস অফ প্যাৰা কমপ্লিশনৰ টাইপস থাকিব পাৰে বেলেগ বেলেগ টাইপস অফ কোৱেশ্চন দিব পাৰে কেনেকুৱা টাইপসৰ থাকে প্যাৰা কমপ্লিশন হেতু চাও so there are different types of conclusions and sets of para completion based on structure ta mane eta paragraph jete ami poru he paragraph dur ki hob pare different types of conclusion thakibo pare eta type or je conclusion thakibo tenokwa noy eta kenokwa type or conclusions thakibo pare ba kenokwa type or para completion kenokwa type or sets of para completion thakibo pare etu sa first to is the last line conclusion okay so the last line conclusion boli kole kenokwa type or conclusion hoy The last line seeks to end the paragraph smoothly with the conclusion derived after reading the paragraph. Itia the last line conclusion boli kole enukwa ta paragraph hoy juntu paragraph or last line to ki determine kore juntu determine kore gute paragraph tur ending idea to ki hoy to conclude kore ta last line to ekdom conclude kore je the last line seeks to end the paragraph okay end kore paragraph to smoothly with the conclusion derived gute paragraph to okay gute paragraph tur idea to ki hoy idea to thori ni ekdom summarize kori last line to end kore tenukwa type or kisman paragraph thake okay aru number second this is the last line as a continuation of an idea এটা কৈছে যে কিতিয়াবা কি হয় আপোনাৰ যোনটো লাস্ট লাইন থাকে লাস্ট লাইনটো কি কৰে এটা কন্টিনিউয়েশন অফ থট ওকে যে তাৰ পিছতো আৰু এড কৰিব পৰা চান্সেস থাকে কেনেকুৱা টাইপৰ থাকে ইট ইজ এনেকুৱা লাস্ট লাইন কনক্লুজনটো হৈছে যে হে লাস্ট লাইনটো এন্ড কৰি দিয়ে আইডিয়াটো প্যাৰাগ্ৰাফৰ যোনটো আইডিয়া আছিল হে লাইনটো এড কৰোতে মানে গুটেই প্যাৰাগ্ৰাফটোৰ আইডিয়াটো এন্ড হৈ যায় তাৰ পিছত আৰু একো এড কৰিবলগীয়া নাথাকে এটা কিছুমান এনেকুৱা থাকে যত নেকি লাস্ট লাইনটো কন্টিনিউ কৰে যোনটো প্যাৰাগ্ৰাফৰ আইডিয়াটো কন্টিনিউ হৈ আছিল যেটো আইডিয়া হয় হে আইডিয়াটো জাস্ট কন্টিনিউ কৰে তাৰ পিছতো হয়তো আপুনি পিছলৈ যদি আৰু এড কৰিব খুজে আপোনাকে এড কৰিব পাৰে তেনেকুৱা টাইপৰ এটা সম্ভাৱনা থাকে সো তেনেকুৱা টাইপৰ থাকে লাস্ট লাইন কিছুমানৰ লাস্ট লাইনটো কি কৰে এটা কন্টিনিউয়েশন থাকে আইডিয়াটো কন্টিনিউয়েশন দেখায় আকটা আছে স্টার্ট লাইন কনক্লুজন এটো এটা বেলেগ টাইপৰ কনক্লুজন স্টার্ট লাইন কনক্লুজন বুলি কলে the para completion is seeking the main idea of the phrase or plot okay the para completion is seeking the main idea of the phrase or plot ta mane he para completion to ki kore main idea to bisare je idea to ki idea to kotha koa thake okay that is seeking the main idea of the phrase or plot okay he phrase to main idea to ki he bostu to ulabo sai next to is the middle line conclusion okay middle line conclusion e ki kore it seeks to retain the missing info of the para ta mane apnar eta paragraph ase ei middle line conclusion buli kole ta mane hey conclusion to that type of conclusion ki kore it seeks to retain the missing info of the para middle line so junkini missing information ase ketiba majoto moi je ko majoto blank thakibo pare first tor khini dia thakibo last tor khini dia thakibo majote apnar hoyto gap di dibo okay aru he gap to apni fill up koribo lebo he particular gap to ki thake he particular gap to ta mane junkhini missing idea ase prothom tu kotha kole kiba ta last kotha ta kole majot ki kotha roi gol missing information he bostu tate add koribo lage that is known as the middle line conclusion akobar koisu side type or ase eta hoise prothom tu ki hoy the last line conclusion juntu niki end kore okay conclude kore main idea to koi die summarize korai die aru he lastor line to paragrapher line to ki kore gutte paragrapher idea to kore summarize kore end koi die tar pisot aru beleg add koribologia chances na thake next is a last line as a continuation of data kisumanor last line paragrapher last line ki kore he data okay
এই যোনটো আইডিয়া থাকে সেই আইডিয়াটো কন্টিনিউ কৰে ওকে হেতু এন্ড নকৰে গুটে প্যাৰাগ্ৰাফটো এন্ড হৈ না যায় হেতু জাস্ট এটা কন্টিনিউয়েশন হৈ থাকে ওকে নেক্সট টু ইজ স্টার্ট লাইন কনক্লুজনত কি হয় এই প্যাৰা কমপ্লিশনে কি কৰে মেইন আইডিয়া ওকে যোনটো প্যাৰাগ্ৰাফৰ মেইন আইডিয়া আছে হেতু বুজিব চেষ্টা কৰে মেইন আইডিয়া অফ দা ফ্ৰেজ অর প্লট ওকে ফ্ৰেজটোৰ হক বা প্লটটোৰ মেইন আইডিয়াটো বুজিব চাই Next is the middle line conclusion. Middle line conclusion বুলি কলে যোনটো মিসিং ইনফরমেশন থাকে যোনখিনি কথা মিসিং থাকে সেই বস্তুটো এড কৰিব চাই হেতু বস্তু বিচাৰিবলৈ চেষ্টা কৰে সো হেতু কয় the middle line conclusion okay next এতিয়া আমি দুটা মজা কল দুটা एग्जांपल লৈ আইছো দুটা एग्जांपल অফ প্যাৰা কমপ্লিশন সো সেই দুটা एग्जांपल দি আমি বুজিব চাম যে কেনেকে এটা প্যাৰাগ্ৰাফ দিব পাৰে হে প্যাৰাগ্ৰাফৰ পিছৰ লাষ্টৰ লাইনটো কেনেকে সিলেক্ট কৰিব ওকে বাকি কিটা অপশনস কিয় নহয় হে বস্তু চাম ওকে সো আপোনালোকে চাই লওক এটো হৈছে এটা ফাৰ্স্ট প্যাৰাগ্ৰাফটো ওকে প্যাৰাগ্ৰাফ নাম্বাৰ 1 okay here it said the better behavior resulting from smart devices is just one threat to the insurance industry okay so smart devices কথা আছে আমি মত ৰাখিব আপোনাক আমাক কি কৈছিলে কিৱৰ্ডছ আমি উলাব লাগে ওকে better behavior এগিটা threat insurance industry কথা কৈছে okay conventional risk pools shrinking preventable decline living the slow আমি এটা keywords কিনি বিচাৰি আছো okay underline কৰি আছো business ৰ কথা কৈছে digital native insurers okay next আছে আপোনাৰ biggest winners could be tech companies okay all right insurance ৰ কথা আছে insurance okay then firms act as helicopter parents to ebila all right so ebila hoise keywords okay eta paragraph jetia sabo ji paragraph e nohok je suti paragraph hok dighol paragraph hok bhaldore jodi sai kisman keywords pabo so he keywords kini ami jani loatu dorkar eta keywords kini baru ami ulailu tapsa ami meaning to sabo lagibo meaning to sabo ki bujaise paragraph to ki hor oporot koise ki kothat focus korise what is a thread of thought কি ভাবধাৰা কি চিন্তাধাৰা আছে ওকে কি ষ্টাইলত লিখিছে প্ৰেজেন্ট টেন্সত লিখিছে নে পাষ্ট টেন্সত নে ফিউচাৰ টেন্সত ওকে কি কব খুজিছে বিজনেছৰ কথা কৈছে নে ফ্ৰুটস নে ভেজিটেবলস নে কিহৰ ওপৰত কৈছে টপিকটো কি হেতু আমি চাই লব লাগিব ওকে সো আমি গম পালো যে এটো এটা প্যাৰাগ্ৰাফ হয় এনেকে এটা প্যাৰাগ্ৰাফ দি দিব নেক্সট আমি চাম আমাৰ এটা কি থাকিব তাৰ মানে আমি এই প্যাৰাগ্ৰাফটো কমপ্লিট কৰিব লাগে অলৰাইট সো আমি এতিয়া কোনখিনি পাৰ্ট আমি এড কৰিম ওকে সো আমি লাষ্টত আমি কনক্লুজনত ইয়াতে এড কৰিব লাগিব সো আমাৰ এটা চাব ইয়াতে দিছে আমাৰ 1 2 3 4টা অপচন ওকে 4টা অপচন আছে আমি গম পাইছো যে অপচন নাম্বাৰ C2 কাৰেক্ট হয় অলৰাইট সো এটো হৈছে আমাৰ প্যাৰাগ্ৰাফ আমাক দিছে 4টা অপচনস অলৰাইট A B C and D তাৰপৰ আমি কি কৰিছো আমি গম পাইছো যে অপচন নাম্বাৰ C2 কাৰেক্ট ওকে ইয়াতে মই অলৰেডি সিলেক্ট কৰি দেখাই দিছো অপচন নাম্বাৰ C2 কাৰেক্ট যাতে আমি বুজিব সহজ হ'ব কাৰণে মই বেছি আপোনালোকক ব্ল্যাক ডিসকাস কৰা নাই মই জাস্ট আপোনাক দেখাম যে অপচন নাম্বাৰ C2 যে কাৰেক্ট হয় ওকে কিয় কাৰেক্ট হয় বুলি সিলেক্ট কৰিছো এটো চাম ওকে ফৰ এক্সাম্পল আমি তো গম পালো অপচন নাম্বাৰ C2 কাৰেক্ট হয় এতিয়া আমি চাম যে অপচন নাম্বাৰ A B D কিয় কাৰেক্ট নহয় অপচন নাম্বাৰ C2 কিয় সিলেক্ট কৰিলো অলৰাইট okay so আমি অপশন টু সিলেক্ট কৰা আগতে মই জনাগে কলো কি কৰিব লাগিব প্ৰথমতে প্যাৰাগ্ৰাফটো পঢ়িব মেইন আইডিয়াটো উলাই লব জিষ্ট অফ দা প্যাৰাগ্ৰাফটো চাই লব keywords খিনি চাব ষ্টাইলটো চাব অথৰে কি ষ্টাইল ইউজ কৰিছে কি গ্ৰামেটিক্যাল ষ্ট্ৰাকচাৰটো কেনেকুৱা ইবিলাক চাব সোৱাৰ পিছত নিজে কি কৰিব যোনটো ব্ল্যাঙ্ক আছে ওকে যোনখিনি আমি ফিল আপ কৰিব লগাকে জাগা দিয়া থাকে নিজৰ মতে এড কৰিব চাব ওকে কেনেকে কনক্লুড কৰিব প্যাৰাগ্ৰাফটো নিজে এবাৰ চেষ্টা কৰি চাব নিজে এটা অপচন ভাবি লব নিজে এটা আইডিয়া ভাবি লব তাৰ পিছত আপোনালোকে অপচনস খিনি চাব ওকে অপচনস খিনি চোৱাৰ পিছত আপুনি যি ধৰণে প্যাৰাগ্ৰাফটো কমপ্লিট কৰিম বুলি ভাবিছিলে ওকে যি ভাবি আপুনি প্যাৰাগ্ৰাফটো এন্ড কৰিম বুলি ভাবিছিলে সেই পাৰ্টিকুলাৰ অপচনটোৰ লগত যোনকিটা অপচনস কোৱেশ্চনত দিয়া থাকিব কোনটো বেছি ৰিলেট কৰিছে এটো চাব দেন হে অপচনটো সিলেক্ট কৰি লব অলৰাইট যে এটো অপচন মই ভাবাৰ দৰে মিলিছে সো সিলেক্ট কৰি লৈ হে অপচনটো বহাই আকৌ এবাৰ প্যাৰাগ্ৰাফটো পঢ়ি চাব তাৰ পিছত চাব যে গ্ৰামেটিক্যাল এৰৰ্স কিবা আছে নেকি আইডিয়াটো কন্টিনিউ হৈছে নে নাই
মিলিছে নে নাই কনসেপ্টটোৰ লগত লিংক আছে নে নাই তেনেকে চাব যদি মিল থাকে সব যদি মিলে চাৰিওফালৰ পৰা যদি ম্যাচটো মিলে অলৰাইট দেন গম পাব যে that particular answer is correct okay যদি ইমানখিনি কৰাৰ পিছতো কাৰেক্ট নহয় যেন লাগে you can select another option তাৰ পিছত বেলেগ অপচনটো লৈ যাব তাৰ পিছত চাব যে হেতু হয়নে নহয় তেনেকে আপোনালোকে সিলেক্ট কৰিব পাৰিব এতিয়া আমি এটা প্যাৰাগ্ৰাফ ললো ওকে প্যাৰাগ্ৰাফটো লৈ আমি কিৱৰ্ডছ খিনি মাৰ্ক কৰিলো মাৰ্ক কৰাৰ পিছত আমি নেক্সট কি গম পালো যে অপচন নম্বৰ সি টো কাৰেক্ট বুলি আমি অলৰেডি সিলেক্ট কৰি দেখাই দিছো ওকে এতিয়া আমি চাম অপচন নম্বৰ সি টো কিয় কাৰেক্ট অলৰাইট okay the main point of this paragraph এতিয়া আমি চাম idea to কি okay paragraph or idea to কি হয় the main point of this paragraph is that মই কিনে আন্ডারলাইন কৰি দিছো কি আইডিয়া হয় আমাৰ প্যাৰাগ্ৰাফটোৰ আইডিয়াটো হৈছে যে টেকনলজি is producing some threats টেকনলজি কিছুমান threats produce কৰি আছে to the insurance industry কিহৰ ওপৰত threat insurance industry ওপৰত threat already আমি keywords underline কৰিছিলো okay and that tech companies could be the biggest winners in this okay I was starting off by mentioning the threats the author has declared that yet the biggest winners could be tech companies okay and in justifying why so he talks of how insurance is using technology to change behavior to reduce payouts okay ami idea to gom palu next ami sam option a all right option a to ki koise ami jonto option a asile option he option a ki bujaise option a koise se this talks of how data available to individuals and firms is helping them access risk better it doesn't carry forward a thought about helicopter parenting from the penultimate line of the paragraph option b a ki koise it talks of how smart devices are helping improve lives and lifestyles this substantiates the threat of better behavior okay resulting from smart devices that the author refers to while starting the paragraph it does not conclude the paragraph okay so option number b juntu kotha koa ase he option to jodi ami select koru he option to select korile ki hoy paragraph to conclude no hoy okay he kane ami option b to select kora nai option d tako ki ase option d is ruled out মানে option d to আমি কিয় সিলেক্ট কৰা নাই because it talks of uncertainty due to better insights into risk this is the basic premise on which this paragraph is based but does not conclude the given paragraph মানে আমাক এনেকুৱা এটা statement লাগে যোনটো statement এই paragraph to conclude কৰিব okay so option number a b আৰু d যেতিয়া আমি পঢ়ি চাই আমি কি গম পাও যে এই অপশন কিটা যদি আমি সিলেক্ট কৰো এই পার্টিকুলার প্যারাগ্রাফটো যোনটো কোয়েশ্চনত দিয়া আছে এই প্যারাগ্রাফটো ভালদৰে কনক্লুড নহয় কনক্লুশনটো আমি না পাও আমাক এনেকুৱাটা অপশন লাগে যোনে নেকি গুটে প্যারাগ্রাফটো সামাৰাইজ কৰি এই যোনটো আপোনালোক কৈছিলো যে কিছুমান এনেকুৱা প্যারাগ্রাফ থাকে যাৰ নেকি এন্ডিংটো ওকে এন্ড লাইনটো কি কৰে সেই গুটে প্যারাগ্রাফটো কনক্লুড কৰে সো এই পার্টিকুলার প্যারাগ্রাফটো আমাক এনেকুৱাটা অপশন লাগে যোনটোৱে নেকি এই যোনটো বা প্যারাগ্রাফ আছে গুটে আইডিয়া টু মিলাই কনক্লুড কৰিব পাৰে সো অপশন নম্বৰ a চালু b চালু d চালু এই অপশন তিনটা অপশনত কি হয় প্যারাগ্রাফ টু কনক্লুড নহয় অলৰাইট সো অপশন নম্বৰ c কি দিয়া আছিল যে option c talks of this sort of relationship and why the tech companies are better placed to win business based on trust okay this provides a reasoning for why the author thinks okay author ki bhabi asile amar idea to ki asile author bhabi asile je tech companies are the biggest winners tech companies kinik biggest winners bili consider korise all right and so this is the correct concluding line hey karone option number c juntu dia ase option number c2 ye this sort of relationship relies on trust and the Google and Apples of the world on which consumers rely day by day and hour by hour may be the best place to win this business so a business to jikibo karone win korbo karone ki lage he bostuto amar yete dhuniyake bujai dise so author e ji kotha to kobo khujisile ji bujabo khujisile he bujwa kotha to ami option number c paisu he karone ami ki korisu option number c to select korisu karon ei option to select korile amar juntu paragraph dia ase tare juntu conclusion আমি conclusion to পাই যাও ঠিক আছে okay next
এটো হৈছে প্যাৰাগ্ৰাফ নাম্বাৰ 2 ঠিক আছে প্যাৰাগ্ৰাফ নাম্বাৰ 2 টু the expenditure of time money and sparse judicial and prosecutorial resources okay এটো নিয়াকে পঢ়ি লব okay এটা keywords আমি expenditure কি হয় time money and sparse judicial and prosecutorial resources okay claims of powerful deterrent message deterrent বুলি কলে something that meaning to মই দি দিছো এটা অলপ uncommon word deterrent বুলি কলে something that discourages okay জুনে নিকি discourage কৰাটো okay courageৰ যোনটো opposite হয় deterrent মানে discourage কৰা okay are embodied in the ultimate punishment the death penalty keyword arata paisu the studies repeatedly suggest that there is no meaningful deterrent effect okay so ami keywords kini ulai lelo okay between the time of conduct and the punishment in 2010 QCL the average time between sentencing and execution in the United States average nearly 15 years okay so kini ami gom palu expenditure of kihor kotha koise time money sparse judicial prosecutorial resources or kotha koise deterrent message or kotha koise death penalty kotha ase sentencing okay 2010 or ata evidence ase 2010 ata info paisu ami je 2010 ot ki hoisil average time between sentencing the sentence death sentence bulli je koy so sentencing aru he execution okay kwa kotha tu aru korar majot ki asile it in the United States average nearly 15 years or difference eta asile okay jetia death sentence die okay jetia sentencing kore aru jetia he to execute kore okay when the death execution okay execution of death is done he difference to kiman asile difference to asile 15 years or okay eto kotha koise ar kitia asile eto 2010 okay ami ekhini kotha gom pale paragraph to pora etia types ami ki koribo lage ei paragraph to conclude koribo laibo okay conclude koribo karone option 18 ta asile okay মই already select কৰি দেখাই দিছো কোনটো correct option হয় কাৰণ আমি যেতে ধুনিয়াকে উলাই লব পাৰো okay এখানে আজি MCQs আমি কৰা নাই আমি just idea to পাবো কাৰণে দুটা example লৈ লৈছো okay this is not an MCQ হলে আগতে answer দেখাই নি দিলু হয় okay so আমি MCQ হিসাবত কৰা নাই আমি just idea to পাবো কাৰণে কেনেকে select কৰিলো বা select কৰাৰ পিছত এই particular option টো কিয় correct হয় আমি হেতু চাইছো alright okay so option number 8 B C আৰু D এবাৰ চাই লব option গিটা নিয়াকে option number 8 dia say a single federal death penalty case in Philadelphia to beat the ethics of issue kotha koise see say apart from delaying justice the death penalty diverse resources that could be used to help the victims families heal aru number D say a much more effective deterrent would be a sentence of life imprisonment imposed close in time to the crime okay so option number D2 correct bole ami select kori thoi disu এটা অপশন নাম্বার D2 কিও কারেক্ট বাকি কিটা কিও নহয় এটা সাবো হেখিনি জানার আগতে যে অপশন নাম্বার D2 কিও কারেক্ট আমি একদম প্রথমে আমি কি করিম আমি জানিম যে এই পার্টিকুলার প্যারাগ্রাফটোর ওকে এই পার্টিকুলার প্যারাগ্রাফটোর মিনিং কি কব খুজিছে প্যারাগ্রাফটোর আইডিয়াটো কি ওকে সো this paragraph argues that resources spent junto ami already underline korisilu resources spent time money and judiciary resources are justified on the basis that the death penalty is a deterrent and questions whether it is indeed an effective deterrent okay the author argues that it isn't and says that any deterrent impacts are diluted by the inordinate amount of time between the sentencing okay at inordinate time dekhaise inordinate time ki hor between the sentence and execution okay sentence or execution er majo junkhini time hoyto khub digolia hetu kotha koise okay aru hetu ki kore discouragement ane deterrent ane okay the penultimate line talks of the 15-year gap between sentencing and execution so last second line junto ama fill in the blank junto ase junto line ami conclude koribo lage conclude korar agor line to ki hor kotha koa ase ei je penultimate talks of what 15-year gap as a 15-year gap to ase between sentencing or between execution sentencing or executioner major gap to is a 15 years etu kotha ko ase এই last second line to okay so amak kuntu line lage amak last line to lage so ami kuntu select korisu ami option D2 select korisu eta option number
A to কিহৰ কথা কৈছিল অপশন নম্বৰ A কৈছিল the cost of handling a death penalty case this is irrelevant কাৰণ অপশন A কিহৰ কথা কৈছে কষ্টৰ কথা কৈ আছে কিহৰ cost of handling a death penalty cost যোনটো হয় এটো কথা অপশন নম্বৰ 8 কৈছে এটা অপশন নম্বৰ B কিহৰ কথা কৈছে it talks of the time and resources involved okay time আৰু resources যোনখিনি আছিল সেইখিনি কথা কৈছে এটা কৈছে যে as seen before this paragraph starts by asking whether the resources spent have a deterrent effect option B is therefore ruled out so এটা paragraph to কিহৰ কথা কৈছে paragraph to এটো কথা কৈছে যে সেই resources খিনি a discouragement আছে নাই so time and resources ৰ কথা কৈ আমি লাভ নাই okay কাৰণ কানেকশন টো নাথাকে okay paragraph কি বেলেগ কথা কৈছে ইয়াৰ অপশন টো বেলেগ কথা কৈ আছে so option number B to আমি সিলেক্ট কৰা নাই আৰু এটো কারেক্ট নহয় option number C কি কৰে option number C starts a new idea altogether option number C যোনটো কথা কোৱা আছে হেতু completely new idea যোনটোৰ নেকি paragraph টো লগত কোনো ৰিলেশন নাই অলৰাইট যে কি কথা কৈছে option number C how the resources used for the death penalty cases could be better utilized কেনেকে better utilize কৰিব পাৰে so ইয়াতে better utilization কথা paragraph টোত একো মেনশনেই নাই so আমি নতুন আইডিয়াটা এড কৰিব নোৱাৰো আমি কি কৰিব লাগিব সদায় paragraph টোৰ লগত ৰিলেটেড অপচন এটা সিলেক্ট কৰিব লাগিব so option number C টো আমি এটা সিলেক্ট কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ option number C একদম নতুন আইডিয়া এটা এড কৰিছে so আমাক নতুন আইডিয়া নালাগে আমাক কন্টিনিউইং আইডিয়া এটা লাগে কন্টিনিউইং আইডিয়া অফ দা paragraph so option number C is not correct কাৰণ হেতু এটা কনক্লুজন নানে হেতু এটা নতুন আইডিয়া হে এড কৰিছে সেই কাৰণে যেহেতুকে আমাক কনক্লুজন লাগে paragraph টোৰ so option number C টো আমি সিলেক্ট কৰা নাই option number A সিলেক্ট কৰা নাই B ও সিলেক্ট কৰা নাই আৰু option number C ও আমি সিলেক্ট কৰা নাই এটা option number D কি আছে যে option number D কয় যে it talks of a much more effective deterrent so আমি এটা কথা গম পাইছো যে deterrent বুলি কতে আমি discourage কৰা কথাটো কৈছো discouragement so এই প্যাৰাগ্ৰাফটো আমি বাৰে বাৰে পাইছো deterrent শব্দটো ওকে discouragementৰ কথা কোৱা আছে আৰু option number D টো কি কৰিছে D টো much more effective deterrentৰ কথা কোৱা হৈছে আৰু কৈছে যে this is the correct concluding line for the paragraph আমি গম পাইছো যে option number D যোনটো লাইন দিয়া হৈছে হেতু একদম correct হয় correct concluding line of the paragraph যোনটো কনক্লুড কৰিব প্যাৰাগ্ৰাফটো আৰু কৈছে যে as কিয় correct কিয় option number D টো correct বুলি কৈছো কিয় concluding line টো correct বুলি কৈছো কাৰণ it ties in with the main idea of the paragraph কাৰণ paragraphৰ যোনটো মেইন আইডিয়া হয় সেই মেইন আইডিয়াটোৰ লগত ধুনিয়াকে মিলে কথাটো অলৰাইট সো paragraphৰ যি কথা কোৱা আছে ডিটাৰেন্টৰ কথা কোৱা আছে ডেথ পেনাল্টি কথা কোৱা আছে সো যোনটো কথা বুজাব খুজিছে যোনটো মেইন আইডিয়া হয় যোনটো মই অলৰেডি ইয়াতে বুজাই দিছো সেই ডিটাৰেন্ট ডেথ পেনাল্টি ডিটাৰেন্টৰ কথা কোৱা আছে সেই বিষয়ে লাষ্ট যোনটো অপচন আছে অপচন নম্বৰ ডি তাৰে কথাই কোৱা আছে সেই কাৰণে এটা কন্টিনিউয়েচন হৈছে অলৰাইট আৰু কৈছে যে it ties in with the main idea of the paragraph of a punishment that is a powerful deterrent so এই যোনটো আইডিয়া হয় যে punishment is a powerful deterrent এটো কথা যোনটো হয় ধুনিয়াকে অপচন নম্বৰ ডি অপচনটো মিলি গৈছে ওকে কারেক্ট হয় সেন্টেন্সটো যোনটো লাইন দিয়া আছে অপচন নম্বৰ ডি ধুনিয়াকৈ গুটে প্যাৰাগ্ৰাফটোৰ লগত মিলি গৈছে ধুনিয়াকে কনক্লুজন এটা ওলাইছে দ্যাটস ওয়াই আমি কি কৰিছো অপচন নম্বৰ ডি টো সিলেক্ট কৰিছো ঠিক আছে সো আমি দুটা एग्जांपल চালো আকৌ এবাৰ কৈছো আমি আজি কি ডিসকাস কৰিলো আমি আজি প্যাৰা কমপ্লিশন মানে প্যাৰাগ্ৰাফ কমপ্লিশন ওকে প্যাৰাগ্ৰাফ কমপ্লিশনৰ কথা আমি ধুনিয়াকে ডিসকাস কৰিলো প্যাৰা কমপ্লিশন মানে কি কনসেপ্টটো কি তো গম পালো আমি কেটামান স্টেপস চালো ওকে কেনেকে এপ্ৰোচ কৰিব পাৰো প্যাৰা কমপ্লিশন কোৱেশ্চনত কি স্টেপস ফলো কৰিম প্ৰথমতে কি কৰিম আমি কেনেকে প্যাৰাগ্ৰাফৰ জিষ্ট টু সাম সামাৰি টু সাম কেনেকে অপচন সিলেক্ট কৰি আমি হেতু চালো ওকে নেক্সট আমি কি চালো আমি চালো যে কি টিপস এন্ড ট্ৰিক্স আমি ফলো কৰিব পাৰো ওকে কি টিপস এন্ড ট্ৰিক্স থাকে কি রুলস আমি তিনটা রুলস চালো ওকে যোনটা আমি ফলো কৰিব পাৰো টিপস এন্ড ট্ৰিক্স চালো ওকে দুটা एग्जांपल চালো দুটা एग्जांपल চোৱাৰ আগতে আমি আৰু কি চালো আমি চালো যে কেনেকে ওকে কেনেকে আমি প্যাৰাগ্ৰাফ কমপ্লিশনৰ যোনটো স্ট্ৰাকচাৰ হয় ওকে যোনটো সাইটা স্ট্ৰাকচাৰ হয় each structure for example start line conclusion হেনকা টাইপৰ আমি কেনেকুৱা টাইপৰ সেন্টেন্স এড কৰিব পাৰো ওকে কেনেকুৱা টাইপৰ প্যাৰাগ্ৰাফ কমপ্লিশনৰ স্ট্ৰাকচাৰ থাকে এটো চালো তাৰ পিছত একেবাৰে হেখন আমি দুটা एग्जांपल ললো প্যাৰাগ্ৰাফ কমপ্লিশন এটা প্যাৰাগ্ৰাফ ললো কারেক্ট অপশনটো চাই ললো সেই কারেক্ট অপশনটো আমি কিয় সিলেক্ট কৰিলো এই প্যাৰাগ্ৰাফৰ মিনিংটো কি আছিল হেতু চালো সো তেনেকে আমি অলপমান আইডিয়াটো পাৰো প্যাৰাগ্ৰাফ কমপ্লিশনৰ এতিয়া ইয়াৰ পিছত যোনটো আমাৰ প্যাৰাগ্ৰাফ কমপ্লিশন আছে ইয়াৰ পিছতে নেক্সট ক্লাছটো হ'ব অন প্যাসেজ কমপ্লিশন ঠিক আছে
প্যাৰাগ্ৰাফ কমপ্লিশ্যন আৰু পেছেজ কমপ্লিশ্যন প্ৰায় একে ঠিক আছে যেহেতুকে আমি ইয়াতে এমসিকিউজ বেছি কৰা নাই পেছেজ কমপ্লিশ্যনৰ যোনটো ক্লাছ থাকিব তাতে মই কেইটামান এমসিকিউজ লৈ ওকে সো কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব কেনেকুৱা বেলেগ বেলেগ টাইপছৰ কোৱেশ্চন আহিব পাৰে কোনটো অপচন আমি সিলেক্ট কৰিম কিয় হেতু অপচন সিলেক্ট কৰি আমি সব ধুনিয়াকৈ ডিসকাস কৰি আমাৰ নেক্সট ক্লাছত ওকে সো আজিলৈ সামৰিছো থ্যাংক ইউ